অঞ্চলত বড়ো লোকনৃত্যৰ কৰ্মশালা চলি আছে। আমি খুব চেষ্টা কৰি আছোঁ। আমি বড়ো লোক বাগৰুম্বা নৃত্যক দুলাৰাই বড়ো হাৰিমু আফাদ তামোলপুৰ জিলাৰ অন্তৰ্গত গাঁৱৰ পৰা চহৰৰ পৰা আহি নাচনি বহুত কষ্ট কৰি হ'লেও শিকি আছে কৰ্মশালাত। তাৰ বাবে মই বৰ ধন্যবাদ যাচিছোঁ। আৰু আমি অহা নৱেম্বৰ বা ছেপ্টেম্বৰ অৱশ্যে তাৰিখ ঘোষণা হোৱা নাই। মাননীয় অসম চৰকাৰৰ মুখ্যমন্ত্ৰী মহোদয় সন্মানীয় তেওঁক ঘোষণামতে আমি বাগৰুম্বা নৃত্যক প্ৰদৰ্শন কৰাৰ কাৰণে প্ৰদৰ্শন কৰি আমি বিশ্ব দৰবাৰত যাতে বড়ো লোক বাগৰুম্বা নৃত্যক যাতে নিব পাৰোঁ তাৰ বাবে আমি বহুত চেষ্টা কৰি আছোঁ। আশা কৰোঁ মহোদয় মুখ্যমন্ত্ৰী মহোদয়ে আমাক এইখিনি সুবিধা দিয়ে যেন। এইকাৰণে মই তামোলপুৰ জিলা দুলাৰাই বড়ো হাৰিমু আফাদৰ পৰা সভাপতি হৈ মই আহ্বান জনাওঁ। ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহত সম্প্ৰতি চলি আছে গ্ৰীষ্মবন্ধৰ সময়ত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলিছে গীত নৃত্যৰ কৰ্মশালা। তামোলপুৰ জিলা হাৰিমু আফাদৰ উদ্যোগতো জিলা সদৰৰ বাৰেগাঁৱত অনুষ্ঠিত হৈছে বড়ো লোকনৃত্য কৰ্মশালা। নৃত্য কৰ্মশালাত তামোলপুৰ জিলাৰ বিভিন্ন প্ৰান্তৰ প্ৰায় 500 গৰাকী বড়ো যুৱতীয়ে কৰ্মশালাত অংশগ্ৰহণ কৰি প্ৰশিক্ষণ লৈছে বড়ো জনগোষ্ঠীৰ বাগৰুম্বা, বাৰদৈ চেখলা, খেৰাইৰ মৌচাগলানাই, দাওচেদ্ৰালাই আদি লোকনৃত্যৰ। সমান্তৰালভাৱে অহা নৱেম্বৰ মাহত অসম চৰকাৰৰ উদ্যোগত অনুষ্ঠিত হ'ব লগা বাগৰুম্বাৰ মেগাছত অংশগ্ৰহণ কৰিবলৈ কৰ্মশালাত অংশগ্ৰহণ কৰা প্ৰশিক্ষাৰ্থীসকলে তামোলপুৰ জিলাৰ দুলাৰাই বড়ো হাৰিমু আফাদৰ উদ্যোগত 500 জনতকৈ অধিক শিক্ষাৰ্থী ইয়াতে বাগৰুম্বা নৃত্য বা আমাৰ খেৰাই নৃত্য প্ৰশিক্ষণ লৈ আছে। আৰু এইটো আমাৰ কেইদিন বুলি কথা নাই, ইয়াতে প্ৰত্যেক ৰবিবাৰে আমাৰ ইয়াতে প্ৰশিক্ষণটো দিয়া হয়। আৰু আমাৰ দুলাৰাই বড়ো হাৰিমু আফাদৰ যিটো খেৰাইৰ যিটো নটেশ্যন, সেই নটেশ্যন অনুযায়ী আমাৰ এই তামোলপুৰ জিলাৰ অন্তৰ্গত বহুতকেইটা দল আছে। বহুতকেইটা দলে যাতে এটা ইউনিফৰ্মত এটা মানে সঠিক মানে নটেশ্যনত যাতে চবে নৃত্য প্ৰদৰ্শন কৰিব পাৰে তাৰ কাৰণে ইয়াতে প্ৰশিক্ষণ দি আছোঁ। আৰু ইয়াৰ লগতে আমাৰ যি অসম চৰকাৰৰ যিটো অহা নৱেম্বৰ মাহত যিটো বাগৰুম্বা ৱেব বুলি যিটো বাগৰুম্বা মেগা শ্ব' মানে হ'বলৈ গৈ আছে তাৰ কাৰণে ইয়াতে প্ৰস্তুতি চলোৱা হৈছে। কুমাৰঘাটাৰ আছে, আমাৰ তামোলপুৰখিনি আছে, আৰু ইফালে নাগৰিজুলি, গড়েশ্বৰৰ আছে, চুৱাকপুৰ, শুক্লাই চেৰপাং, গড়েশ্বৰ, আৰু ইফালে ৰঙিয়াৰ আছে, দাৰকুছিৰ আছে।